এক দুখবৰ অকালতে হেৰাই গ'ল এজন মেধা প্ৰতিভা সম্পন্ন যুৱক। সাংস্কৃতিক অনুষ্ঠান চাই উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিলে প্ৰজ্ঞান শৰ্মা নামৰ ২০ বছৰীয়া যুৱকজনে, যাৰ বাবে শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ গহপুৰবাসী ৰাইজ। যোৱা নিশা গহপুৰৰ গমিৰিত কুসুম কৈলাশৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ এখন স্কুটিৰে ঘৰৰ পৰা গৈছিল প্ৰজ্ঞান। নিশা অনুষ্ঠান চাই ঘৰলৈ ঘূৰি অহাৰ পথত এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা প্ৰজ্ঞানক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ত অধ্যয়ন কৰা প্ৰজ্ঞান শৰ্মাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। গহপুৰৰ পুৰণি গেৰেজ নিবাসী বুবুমণি শৰ্মা আৰু কাবেৰী শৰ্মাৰ পুত্ৰ প্ৰজ্ঞানৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। আৰক্ষী সূত্ৰই সদৰি কৰা মতে এখন স্কুটিৰে ঘৰলৈ আহি থকাৰ পথত দুজন চাইকেল আৰোহীৰ লগত দুৰ্ঘটনাত পতিত হৈছিল প্ৰজ্ঞান শৰ্মা। নিউজ ডেস্ক ৰিপৰ্ট, গহপুৰ হেডলাইন্স। হয়, এটা অত্যন্ত মৰ্মান্তিক ঘটনা এইটো ঘটিছে যে এটা ফুলকুমলীয়া ল'ৰা, এই ভৱিষ্যত সম্ভাৱনাময় এটা প্ৰতিভা, টেটনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান তেওঁ বিশ্বনাথ কমাৰ্চ কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ডিগ্ৰী পঢ়িবৰ কাৰণে এই নামভৰ্তিৰ প্ৰক্ৰিয়া ইত্যাদিবিলাক কৰি আছিলে। প্ৰজ্ঞান শৰ্মা তেওঁ টেটনবাৰী অঞ্চলৰ পুৰণি গেৰাজৰ বুবুমণি শৰ্মাৰ তেওঁ পুত্ৰ, একমাত্ৰ পুত্ৰ আৰু অতি অমায়িক প্ৰকৃতিৰ ল'ৰাজন কালি গমিৰিত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল আৰু তাৰ পৰাই উভতি অহাৰ পথত এটা পথ দুৰ্ঘটনাত স্কুটি আৰোহী হিচাপে তেওঁ আছিলে আৰু পথ দুৰ্ঘটনাত তেওঁৰ পতিত হোৱাৰ পিছতে পাছত আজি আমি উদ্ঘাটন কৰিলোঁ যে তেওঁক গহপুৰ চিভিল হস্পিটেললৈ নিয়া হ'ল আৰু প্ৰায় ২টামান বজাত গহপুৰ চিভিল হস্পিটেলৰ পৰা ৰেফাৰ কৰি তেজপুৰ পঠিয়ালে আৰু তেজপুৰ নিয়া পথতেই বিশ্বনাথ চাৰিআলি পাৰ হোৱাৰ পিছতেই তেওঁ এই সংসাৰ ত্যাগ কৰা বুলি আমি গম পালোঁ। আজি সমগ্ৰ এই টেটনবাৰী অঞ্চলত আচলতে শোকৰ ছাঁ পৰিছে। তেওঁ অত্যন্ত ভাল আৰু অত্যন্ত অমায়িক এগৰাকী ছাত্ৰ আৰু যিটো পৰিয়ালত একমাত্ৰ পুত্ৰ সন্তান, তেওঁ সম্ভাৱনা ভৱিষ্যত বুবুমণি শৰ্মাৰ পৰিয়ালৰ ভৱিষ্যত যি উত্তৰাধিকাৰী, আজি তেওঁ নিমিষতে এটা দুৰ্ঘটনাত এনেকৈ পতিত হৈ ইহলীলা সম্বৰণ কৰিলে। তো আমি একোগৰাকী শিক্ষক হিচাপেও প্ৰচণ্ড আঘাত পাইছোঁ আৰু সমাজৰ ব্যক্তি হিচাপে আমি অত্যন্ত দুখ পাইছোঁ। এনেধৰণৰ ঘটনা হ'লে আমি কোনো কালেই এই সম্ভাৱনাময় প্ৰতিভাসকল নিৰ্বাপিত হোৱাটো আমি কামনা নকৰোঁ। আজি দেখা পাইছোঁ তেওঁৰ সংগীসকল, তেওঁৰ বন্ধুসকল সকলো ম্ৰিয়মান হৈ আছে আৰু তেওঁৰ পৰিয়ালৰ আত্মীয় স্বজন সকলো ম্ৰিয়মান হৈ আছে। আমি ভগৱন্তক প্ৰাৰ্থনা কৰোঁ তেওঁ য'তেই নাথাকক তেওঁক কুশলে ৰাখক।